আজি মই তোমালোকক বছৰীয়া পৰীক্ষাৰ এখন সমাজ বিজ্ঞানৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ ওলাইছোঁ গতিকে তোমালোকে ভালদৰে মন কৰিবা এই প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ পঞ্চম শ্ৰেণীৰ গতিকে তোমালোকে থাম্বনেইলত চাই গম পাইছা নিশ্চয় ইয়াত তোমালোকৰ দিয়া আছে অতি চমু উত্তৰ লিখা গতিকে তোমালোকৰ এই সৰু সৰু প্ৰশ্নবিলাকৰ তোমালোকে অতি চমুকৈ উত্তৰবিলাক লিখিব লাগে 10টা প্ৰশ্ন দিয়া হৈছে গতিকে তোমালোকৰ দিছে ৰি শব্দৰ অৰ্থ কি গতিকে তোমালোকে লিখিবা ৰি শব্দৰ অৰ্থ কি মই তোমালোকে এটা উত্তৰ লিখাই দিছোঁ গতিকে তোমালোকে প্ৰশ্ন পেপাৰখন প্ৰথমতে চাই লোৱা তাৰ পিছত তোমালোকে এই উত্তৰবিলাকো পাই যাবা পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান কিলোমিটাৰ গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল মগধ ৰাজ্যৰ ৰাজধানীৰ নাম কি জিন শব্দৰ অৰ্থ কি ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ দিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম লিখা জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 16খন মহাজন পদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী আছিল অনলাইন যোগে সামগ্ৰী ক্ৰয় কৰিব পৰা এটা এপছৰ নাম লিখা গতিকে তোমালোকে জানা ফ্লিপকাৰ্ট এমাজন যিকোনো এটা লিখিব পাৰিবা সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটোৰ নাম কি গতিকে তোমালোকে সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন তোমালোকে ইয়াত মই লিখাই দিছোঁ তোতে চাই ল'ব ভালদৰে খালী ঠাই পূৰ কৰা বেদৰ ৰচনাৰ পৰৱৰ্তী কালক যুগ বোলে কি যুগ বোলে তোমালোকে লিখিবা বা তোমালোকে এবাৰ নিজে পঢ়ি যাব মই পঢ়ি দিলে তোমালোকৰ অলপ দেৰি হ'ব বা তোমালোকৰ কাইলৈ পৰীক্ষা আছে আজি তোমালোকে এবাৰ চাই যোৱা নিশ্চয় দেখি পাইছে প্ৰশ্নবিলাক ইয়াৰ পিছত তোমালোকক আকৌ দিছে 3 নম্বৰ প্ৰশ্ন গীতাক কিয় পবিত্ৰ গ্ৰন্থ বুলি বিবেচনা কৰা হয় বৈদিক যুগত ব্যৱহাৰ কৰা দুবিধ ধাতুৰ নাম লিখা প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি গ নম্বৰ প্ৰশ্ন ঘ নম্বৰ তোমাৰ আছে অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ চাবা অসমত বাস কৰা দুটা জনজাতিৰ নাম লিখা সৌৰজগত কাক বোলে মহাসাগৰীয় হুতৰ দুটা কাৰণ লিখা পৰিৱেশ কাক বোলে কক্ষপথ কাক বোলে চন্দ্ৰকলং কি ইয়াৰ পিছত তোমালোকৰ চমু টোকা অলপকৈ লিখিব লাগে যিকোনো 3টা জনপদ নগৰ সমিতি পৌৰসভা আৰু স্থায়িত্বশাসিত জিলা পৰিষদ তোমালোকে এইবিলাকৰ চমু টোকা লিখিব লাগে ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ দিছে অৰণ্য নাইকিয়া হ'লে পৰিৱেশ কি পৰিৱৰ্তন ঘটে অৰণ্য যদি নাইকিয়া হৈ যায় তেনে আমাৰ পৰিৱেশৰ কি পৰিৱৰ্তন ঘটিব অসমৰ গাঁৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা গুৱাহাটীত থকা 3খন উদ্যানৰ নাম লিখা গৌতম বুদ্ধ আৰু মহাবীৰ ধৰ্মৰ প্ৰচাৰে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল লিখা ইয়াৰ পিছত তোমালোকক দিছে স্বায়ত্তশাসিত জিলা পৰিষদৰ হাতত দিয়া 3টা ক্ষমতা উল্লেখ কৰা ইয়াৰ পিছত তোমালোকৰ শুদ্ধ উত্তৰ বাছি ওলোৱা গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ 6 বছৰ গতিকে তোমালোকে জানিবা যে গাঁও পঞ্চায়তৰ কাৰ্যকাল হৈছে 5 বছৰ ঋগবেদত সৰস্বতী নদীৰ অস্তিত্বৰ কাৰণে কিছে 75খন তোমালোকে মত ৰাখিবা 75খন মন্ত্ৰ আছে মত ৰাখিবা 75 হ'ব 75 হ'ব জুনৰ পোহৰ পৃথিৱী পাৰিবলৈ সময় লাগে প্ৰায় 1.3 ছেকেণ্ড আৰু 1.5 ছেকেণ্ড গতিকে তোমালোকে মত ৰাখিবা 1. কি হ'ব 3 ছেকেণ্ড গ্ৰহৰ কক্ষপথ বৃত্তাকাৰ উপবৃত্তাকাৰ গতিকে তোমালোকে লিখিবা উপবৃত্তাকাৰ ওচনীয়া মহাদেশৰ জনসংখ্যা বৰ কম নে বেছি গতিকে মত ৰাখিবা ইয়াত তোমালোকে কমটো উত্তৰ লিখিবা ইয়াৰ পিছত তোমাৰ খালী ঠাই কিছুমান কৰিব দিছে তোমালোকৰ গ্ৰহ নক্ষত্ৰ জলমণ্ডল আৰু স্থলমণ্ডল সাপ্তাহিক হাট আৰু বজাৰ আৰু অৰ্ধ সাপ্তাহিক হাট বজাৰ ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্ন দিছে প্ৰাকৃতিক ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি চমুকৈ লিখা ইয়াৰ পিছত 4টা বৰ্ণৰ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে হৈছিল লিখা তোমালোকে প্ৰশ্নবিলাক এবাৰ ভাল চাই যাবা এইবিলাক প্ৰশ্ন পৰীক্ষাত তোমালোকৰ আহিব পাৰে আৰ্যসকলৰ সাজপাৰ কেনেধৰণৰ আছিল চমুকৈ লিখা শ্বপিং মল সম্পৰ্কে তুমি এটা টোকা লিখিব কৈছে বিল এখন পুতি পেলালে পৰিৱেশৰ কি পৰিৱৰ্তন ঘটে জৈন ধৰ্মৰ ৰত্নতয় কি আৰু ৰত্নতয় পথ গ্ৰহণ কৰা সকলক কি বোলা হয় মহাদেশ কেইখন আৰু কি কি এইকেইটা আছিলে তোমালোকৰ প্ৰশ্ন আৰু ইয়াৰ প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকৰ তলত কিছুমান কৰাই দিছোঁ আৰু কিছুমান মই কৰাই দিয়া নাই গতিকে এইবিলাক মই তোমালোকৰ মোৰ কিতাপখন হাতত নাই গতিকে মই তোমালোকক বিচাৰি দিব পৰা নাই তোমালোকে নিজে এবাৰ ভালদৰে চাই ল'বা আৰু উলিয়াবা ইয়াত তোমালোকৰ উত্তৰবিলাক দিছোঁ দেখিছা ঋগবেদৰ অৰ্থ কি আছিলে স্তুতি লিখিবা পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান তোমালোকে এইটো লিখিবা 14 লাখ বৰ্গ কিলোমিটাৰ আছিলে চাগে গতিকে তোমালোকে এবাৰ কিতাপত চাই ল'বা মই কনফাৰ্ম নহয় গতিকে তোমালোকে কিতাপত চাই ল'বা গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল গতিকে তোমালোকে লিখিবা সিদ্ধাৰ্থ
মগধ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? পাটলিপুত্ৰ। জিন শব্দৰ অৰ্থ কি? জিন শব্দৰ অৰ্থ হৈছে তোমালোকে দেখি ৰিপুজয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া। জৈন ধৰ্মৰ কোনে প্ৰৱৰ্তন কৰিছিল? গতিকে মহাবীৰ বুলি লিখিবা। এইখিনি তোমালোকৰ সৰু সৰু প্ৰশ্ন আছিলে, গতিকে এইবিলাক কৰাই দিলোঁ। 16খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী আছিল? গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখি মগধ। অনলাইন যোগে সামগ্ৰী ক্ৰয় কৰিব পৰা এটা এপছৰ নাম লিখা। তোমালোকে মই লিখিছোঁ ফ্লিপকাৰ্ট, তোমালোকে লিখিব পাৰিবা এমাজন বা ফ্লিপকাৰ্টো লিখিব পাৰিবা। সূৰ্যৰ পৰা আটাইতকৈ দূৰত্ব থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। বেদৰ ৰচনা পৰৱৰ্তী কালক কি বুলি কোৱা হয়? তোমালোকে মহাকাব্য যুগ বুলি কয়। মনত ৰাখিবা, মই খালী ঠাইবিলাক উত্তৰ কৰাই দিছোঁ। জনৰ প্ৰতিশালী লোকক কেইজনক বোলা হৈছিল? ৰাজন্য বোলা হৈছিল। ডেছ চনত BTAD পৰিষদৰ গঠন কৰা হৈছিল? 2003 চনত। উপগ্ৰহই ডেছ প্ৰদূষণ কৰে? গ্ৰহক প্ৰদূষণ কৰে। মনত ৰাখিবা, উপগ্ৰহই কাক প্ৰদূষণ কৰে? গ্ৰহক প্ৰদূষণ কৰে। ইয়াৰ পিছত তোমালোকে চাবা ডেছ সাগৰত দ্বীপৰ সংখ্যা বেছি? আমি লিখিম ইয়াত প্ৰশান্ত মহাসাগৰ। বজাৰ হ'ল বেচা কিনাৰ স্থায়ী কেন্দ্ৰ। বজাৰ আমি স্থায়ী কেন্দ্ৰ বুলি কওঁ। ইয়াৰ পিছত তোমালোকে নেক্সট 3 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাকো পাই যাবা। গীতাক কিয় পবিত্ৰ গ্ৰন্থ বুলি বিবেচনা কৰা হয়? গীতাত ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা অৰ্জুনে লাভ কৰা জ্ঞান লিপিবদ্ধ হৈছে, সেয়েহে গীতাক পবিত্ৰ গ্ৰন্থ বুলি বিবেচনা কৰা হয়। বৈদিক যুগত ব্যৱহাৰ কৰা দুবিধ ধাতুৰ নাম লিখা। তোমালোকে লিখিবা সোণ আৰু ৰূপ, আৰু বেলেগ ধৰণৰ তোমালোকে ধাতু ব্যৱহাৰ কৰা হৈছিলে, গতিকে তোমালোকে সোণ আৰু ৰূপ লিখিবা। ইয়াৰ পিছত চাবা প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি? আমাৰ দেশত নিৰ্বাচনী বিধি অনুযায়ী 18 বছৰ বয়স পূৰ্ণ হ'লেহে এগৰাকী পুৰুষ বা মহিলাই নিৰ্বাচন মতদানৰ অধিকাৰ পায়। ইয়াকে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে। এইদৰে লিখি যাবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। গতিকে তোমালোকে লিখিবা কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ আৰু ডিমা হাছাও জিলা পৰিষদ। এই তোমালোকে দুখন লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা অসমত বাস কৰা দুটা জনজাতিৰ নাম লিখিবলৈ কৈছিলে। গতিকে তোমালোকে এইটো 9 নম্বৰ প্ৰশ্ন। অসমত বাস কৰা দুটা জনজাতিৰ নাম হৈছে তোমালোকে ৰাভা আৰু মিচিং বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ সৌৰজগত কাক বোলে? সূৰ্যৰ আৰু ইয়াৰ সৈতে বান্ধ খাই থকা গ্ৰহ, উপগ্ৰহ, উল্কাপিণ্ড, ধূমকেতু, খণ্ডিত গ্ৰহপিণ্ড আদিকে একেলগে সৌৰজগত বোলে। এইদৰে তোমালোকে লিখিবা। ইয়াৰ পিছত নেক্সট আমি চাওঁ মহাসাগৰীয় সোঁতৰ দুটা কাৰণ লিখা। মহাসাগৰীয় সোঁতৰ দুটা কাৰণ হ'ল জলপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য। জলপৃষ্ঠত উষ্ণতাৰ তাৰতম্য ঘটিলে গৰম অংশৰ পৰা চেঁচা অংশলৈ সাগৰীয় সোঁত বয়, আৰু বতাহৰ বাবেও মহাসাগৰীয় সোঁত বৈ থকা দেখা যায়। এই তোমালোকে দুটা কাৰণ লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিছে পৰিৱেশ কাক বোলে? গতিকে তোমালোকে প্ৰশ্ন আগতে পাইছিলে নিশ্চয়। আমাৰ চৌপাশে থকা বস্তুবোৰে সৃষ্টি কৰা অৱস্থাটোকে আমি পৰিৱেশ বুলি কওঁ। একেবাৰে সহজকৈ তোমালোকক লিখাই দিছোঁ, ভালদৰে চাই ল'বা। ইয়াৰ পিছত কক্ষপথ কাক বোলে? পৃথিৱীকে ধৰি আন গ্ৰহ উপগ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ এটা ৰাস্তা থাকে, তাকে কক্ষপথ বোলে। এইদৰে তোমালোকে লিখিবা। চন্দ্ৰকলংক কি? চন্দ্ৰকলংক হৈছে চন্দ্ৰৰ উপৰিভাগত থকা শুকান গহ্বৰৰ চিন। ইয়াৰ পিছত চমু টোকা লিখা। জনপদ হৈছে জনৰ আৰ্যসকলৰ নিগাজিকৈ থাকিবলৈ লোৱা অঞ্চল। ইয়াৰ পিছত তোমালোকে নেক্সট লিখিবা। এইখিনি মই তোমালোকক কলমেৰে লিখি দিছোঁ। নগৰ সমিতি জনসংখ্যা কম থকা চহৰবোৰত যাতায়াত, পানী আৰু বিজুলী যোগান, জনস্বাস্থ্য, হাট বজাৰ আদি চোৱা চিতা কৰিবলৈ একোখন সমিতি গঠন কৰা হয়। এনে সমিতিক নগৰ সমিতি বোলে। নগৰ সমিতিৰ গুৰিয়ালজনক আমি সভাপতি বুলি কোৱা হয়। ইয়াৰ কাৰ্যকাল 5 বছৰ। ইয়াৰ পিছত তোমালোকে চাবা পৌৰসভা। নগৰ আলি পদূলি, খোৱা পানী যোগান ব্যৱস্থা আদি চোৱা চিতা আৰু পৰিচালনা কৰাৰ বাবে পৌৰসভা একেখন থাকে। ইয়াৰ গুৰিয়ালজনক আমি পৌৰপতি বুলি কওঁ। পৌৰসভাৰ কাৰ্যকাল 5 বছৰ। এইখিনি তোমালোকে লিখিলেই হ'ব। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ অৰণ্য নাইকিয়া হ'লে পৰিৱেশত কি পৰিৱৰ্তন ঘটে? অৰণ্য নাইকিয়া হ'লে পৰিৱেশত বৰষুণৰ মাত্ৰা কমি যাব
আৰু অক্সিজেনৰ পৰিমাণো কমি গৈ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব। এইদৰে তোমালোকে লিখিবা। অসমৰ গাঁৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল: অসমৰ গাঁৱৰ মানুহ সহজ সৰল, অসমৰ গাঁৱৰ জলবায়ু বৰ ভাল, অসমৰ গাঁৱত ধান খেতি ভাল হয়। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকে আৰু এটা প্ৰশ্ন দিছে, গৌতম বুদ্ধ আৰু মহাবীৰ ধৰ্মৰ প্ৰচাৰে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল? গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত প্ৰভাৱ পেলাইছিল কিছে ব্যাপকভাৱে এইটো বানানটো ভুল হৈছে, তোমালোকে শুদ্ধ কৰি ল'বা। ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল। তাৰ ফলত সমাজত দেখা দিয়া পৰিৱৰ্তনবোৰ হৈছে: অহিংসাৰ বাণী প্ৰচাৰ হোৱাৰ ফলত সমাজত হিংসাৰ প্ৰকোপ কমিছিল। যাগ যজ্ঞত বলি বিধানৰ প্ৰয়োজন নাই বুলি মানুহে অনুভৱ কৰিছিল। সমাজত সকলো প্ৰাণীৰ লোকৰ মাজত ধৰ্ম প্ৰচাৰ কৰা হৈছিল। সেয়েহে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰসকলে সমাজত সমান স্থান পাবলৈ সক্ষম হৈছিল। ভাল কৰ্ম কৰিলে ভাল ফল পায়, এই বিশ্বাস মানুহক সৎ জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিছিল। ইয়াৰ পিছত তোমালোকে 5 নম্বৰ 9 নম্বৰ প্ৰশ্ন চাবা। আইন প্ৰণয়ন কৰা, তোমালোকৰ প্ৰশ্নটোত কি দিয়া আছে তোমালোকে ভালদৰে এবাৰ চাই ল'বা। ইয়াত তোমালোকৰ উত্তৰকেইটা লিখিছোঁ মই। আইন প্ৰণয়ন কৰা, প্ৰশাসন চলোৱা আৰু বিচাৰ কৰা। এইবাৰ পিছত তোমালোকৰ গ্ৰহ আৰু নক্ষত্ৰৰ মাজৰ পাৰ্থক্য কি? গ্ৰহ আৰু নক্ষত্ৰৰ মাজৰ পাৰ্থক্য তোমালোকে নিজে চাই ল'বা। গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ পোহৰ আছে। গ্ৰহবোৰ তিৰবিৰাই নাথাকে আৰু আনহাতে নক্ষত্ৰবোৰ তিৰবিৰাই থাকে। পষেকীয় হাত, সাপ্তাহিক হাত আৰু অৰ্ধ সাপ্তাহিক হাত কাক বোলে? যি হাত পষেকে সপ্তাহ বা 2 দিনৰ মূৰে মূৰে বহে তেনে হাতক পষেকীয়া হাত আৰু সাপ্তাহিক হাত বা অৰ্ধ সাপ্তাহিক হাত বোলা হয়। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে চমুকৈ লিখা। তোমালোকে মই লিখি দিছোঁ, মই গোটেইখিনি পঢ়ি নিদিওঁ, তোমালোকে নিজে চাই ল'বা এবাৰ ভালদৰে। স্ক্ৰীনশ্বট মাৰি ল'বা, তাৰপিছত তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক 11 নম্বৰ প্ৰশ্ন, শ্বপিং মল সম্পৰ্কে চমুকৈ লিখা। শ্বপিং মল হৈছে ব্যৱসায়ীসকলে দিয়াৰ ডাঙৰ দোকান। এই দোকানত অত্যাধুনিক সা সুবিধা থাকে আৰু একেখন দোকানতে বহুতো লাগতিয়াল বস্তু, বিলাসী সামগ্ৰী আদি কিনিবলৈ পোৱা যায়। বিল এখন পুতি পেলালে পৰিৱেশৰ কি পৰিৱৰ্তন ঘটে? বিল এখন পুতি পেলালে এখন সমতল ভূমিৰ সৃষ্টি হ'ব। বিল থকা মাছ পুঠিবোৰ থাকিবলৈ ঠাই নোহোৱা হ'ব। সেই ঠাইত থকা চৰাইবোৰৰ খাবলৈ খাদ্য নোহোৱা হ'ব। ইয়াত খাদ্য হ'ব লাগিছিলে, বানানটো ভুল হৈছে, তোমালোকে শুদ্ধ কৰিবা। এইটো তোমালোকৰ খাদ্য, এইটো তোমালোকৰ ভুল হৈছে, খাদ্য লিখিবা। খাদ্য নোহোৱা হ'ব, ফলত নানান সমস্যাই দেখা দিব। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট চাবা আমি, জৈন ধৰ্মৰ ৰত্নত্ৰয় কি? সৎ বিশ্বাস, সৎ জ্ঞান, সৎ আচৰণ, এই 3টা গুণকেই ৰত্নত্ৰয় বুলি কোৱা হয়। মহাদেশ কেইখন আৰু কি কি? কোনখন মহাদেশ মানুহৰ বসতি নাই? মহাদেশ 7খন। এইকেইখন হৈছে এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা আৰু ইউৰোপ। এইদৰে তোমালোকে লিখিবা। গতিকে তোমালোকৰ এই প্ৰশ্নটো দিয়া নাছিলে, মই এই প্ৰশ্ন তোমালোকৰ যোগ কৰি দিছোঁ। আৰু যদি তোমালোকে ভিডিঅ' চাই উপকৃত হ'ব পাৰিছা বুলি ভাবিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।